ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিলাপথাৰৰ নামনিৰ চিচিটঙানীৰ বিভিন্ন অঞ্চলত বানে লৈছে সংহাৰী ৰূপ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত অঞ্চলটোৰ প্ৰায় 9খনকৈ অধিক গাঁৱৰ ৰাইজ ডুব গৈছে বানত। 3 দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত নামনি চিচিটঙানী পঞ্চায়তৰ অধিকাংশ অঞ্চল এইদৰে ডুব গৈ আছে বাঢ়নী পানীত। ইয়াৰে কাংকান চাপৰি, ৰেঙাম দলুং, মৌজা চাপৰি, চিচি চুমনি, ৰাংকপ চাপৰি, চিচি কঁঠালগুৰি, চিয়ালমৰাকে ধৰি প্ৰায় 9খনতকৈ অধিক গাঁও সম্পূৰ্ণৰূপে ডুব গৈছে বানত। অঞ্চলটোত বানত ডুব যোৱাৰ ফলত মানুহকে ধৰি পশুধনৰ বিভিন্ন খাদ্য সমস্যাই দেখা দিছে। সমান্তৰালকৈ বিঘ্নিত হৈ পৰিছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা। অঞ্চলটোত থকা কেইবাখনো শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। আমি 5 দিন ধৰি ঘূৰি আছোগে ইয়াত নদীৰ মাজত। তাৰপিছত ইফালেও কিবা যাব নোৱাৰে, ইফালেও যাব নোৱাৰে, আমি নদীৰ মাজত আছোগে। তাৰপিছত এনেকুৱা খাদ্য আমাৰ অসুবিধা বহুত, মানে ধান মাৰিব নোৱাৰে, ধান মেলিব নোৱাৰে, চাউল পাতি নাই। তাৰপিছত ৰেচন কাৰ্ডৰ চাউলটো আনিব যাওঁতে কিছুমানৰ নাও আছে, কিছুমানৰ নাও নাই। আমি এনেকে যেনে তেনে লোকৰ নাও মাতি মেলি কেতিয়াবা কিছুমান মানুহ যাব পাৰিছে, কিছুমান মানুহ যাব নোৱাৰিছেগে। তাৰপিছত বহুত সমস্যাত আমি ভুগি আছো। তাৰপিছত আমাৰ গৰু ম'হ এনেকে অসুবিধা, দানা নাই, এনেকে খাব নাই, ছাগলী কুকুৰা হাঁহ এইবোৰ এনেকে বেছিভাগ মৰিছেগে আৰু। তাৰপিছত থাকিবলৈ জেগা নাই, মানুহে থাকিবলৈ জেগা নাই, কেনেকে গৰু মৰুকেইটা চম্ভালি কৰিম। এইটো কাৰণে পানীটোতো কাই জীয়াই থাকিব নোৱাৰে মানুহ। এনেকে চবে ইটো কৰি পিনি কিছুমান বচাইছেগে, আলিৰ ওপৰত থৈছেগে, কিছুমান প্লেটফৰ্মত থৈছে, কিছুমান নাও নথকা মানুহকেইটা থব নোৱাৰিছেগে। মানে এইটো কাৰণে বহুত আমাৰ হৈছিলে। আমাৰ এইটো কিবা গিয়েৰ যায়, তাৰপিছত এইটো নতুন গাঁও বুলি কয়, তাৰপিছত ৰেঙাম দলু, এইবোৰ 3-4টা গাঁও আমাৰ এনেকে ৰাংকপ চাপৰি, এনেকে 7-9টা মান গাঁও এনেকে আমি বুৰি আছো আৰু। আচ্ছা, পানী টাকিও এতিয়া পানী সমস্যা হৈছে। পানী খাবলৈ জেগা নাই আমাৰ, টিউবেল এটা নাই, চব টিউবেল ডুবি আছেগে। মানে কেনেকে আমি ক'ৰ পৰা পানী খাম। তাৰপিছত এনেকেতো পানীটো আনিবৰ কাৰণেও আমাক নাও লাগে, মানে নাও নাই। তাৰপিছত এনেই প্ৰশাসন মানুহ আহি পিনি আমাক চোৱা নাই। আমি এনেকে পানীৰ মাজত আছোগে আৰু মৰা জীয়াৰ মাজত আছোগে আৰু। ল'ৰা ছোৱালী স্কুল যাব নোৱাৰিছেগে। স্কুল কিছুমান নাও টকাটো এদিন গৈছে, এদিন যোৱা নাই। এনেকে মানে বৰষুণৰ পৰা ওলাব নোৱাৰেগে, স্কুলে যোৱা নাই বুলিয়ে ক'ব লাগে আৰু। 5-6 দিন মান এনেকে স্কুল ক্ষতি কৰি আছে ল'ৰা ছোৱালী। চৰকাৰক জনাব লাগিব, আমাক চকু মেলি চুৱক। আমি এনেকে পানীৰ মাজত ঘূৰি আছোগে, আমি ইমান খান্দি আছোগে, আমাক চৰকাৰে চকু মেলি চুৱক, এনেকে ভাবিছো আৰু। আমাক কি বুলি ভাবিছে চৰকাৰে, আমাক যে ইমান পানীৰ মাজত ঘূৰিব দি পিনি চৰকাৰে কি ভাবিছে আমি ক'ব নোৱাৰো, কিন্তু চৰকাৰক আমি জনাইছো আমাক চকু মেলি চুৱক। যোৱাকালিৰ পৰা পানী ডুবি আছে, 7টা বজাৰ পৰা এতিয়ালৈকে বাঢ়ি আছে। এতিয়াতো কমা নাই, নেৰানেপেৰা পৰা বৰষুণ 3 দিনমান দি আছে। গতিকে হয়তো এতিয়া যথেষ্টখিনি আমাৰ যিকেইটা গাঁও, মৌজা চাপৰি, চুকান চাপৰি, চিচি চুমনি, শিয়ালমাৰী আৰু ৰেগাম দলং আছে, এইটো উজনি মিৰি আছে, গোটেইখন গাঁও এতিয়া জলমগ্ন হৈ আছে। গতিকে আপোনালোকে দেখিছে। গতিকে এইকাৰণে আপোনালোকক মই চৰকাৰক আহ্বান জনাইছোঁ, এতিয়া আমাৰ যাতায়াত বুলিবলৈ অকল হাত নাও বাহিৰে একোৱেই নাই। এতিয়া ইমান টাইপ পানী নামিব পাৰে। এতিয়া গৰু মাহৰ পশুধনৰ কাৰণে এতিয়া ধৰক এতিয়া গাবলৈ নাই গৰু। এতিয়া যে প্লেটফৰ্ম কেইখনমান আছে তাত অকণমান আশ্ৰয় লৈ আছে। গতিকে গাহৰি কাইদ নাই, এতিয়া গৰু কাইদ নাই, এতিয়া মানুহৰ কাইদ এটা সমস্যাত পৰিছে। গতিকে এইটো চৰকাৰৰ পৰা আমাক যদি এইখিনি আজি যদি যোগান দিব পাৰে, গতিকে এইখিনি মই চৰকাৰক আহ্বান জনাইছোঁ। খোৱা পানীৰ সমস্যাটো আছেই। গতিকে খোৱা পানীৰ সমস্যাটো ধৰক এতিয়া কেনেকৈ খাব, ধৰক এতিয়া ডুব গৈছে। গতিকে আমি এতিয়া বৰষুণৰ বা বহুতো পানী কিনি আমি এতিয়া উতলাই কিনি খাব লগা হৈছে। যথেষ্টখিনি সমস্যা হৈছে। ধন্যবাদ।